তেওঁ বুজিবলৈ কিয় চেষ্টা নকৰে, শুনিবলৈ কিয় চেষ্টা নকৰে? কাৰণ তেওঁ সেই পূৰ্বজন্মৰ সেই কৰ্মৰ ফলটো ভুগিব লাগিব। তেওঁ যদি গম পাই যায়, তেওঁ যদি জানি যায় যে ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে এইখিনি নিয়ম পালন কৰিব লাগিব, তেতিয়া সেই নিয়মখিনি মনা আৰম্ভ কৰিব ন। আৰু তেতিয়া ঈশ্বৰে বাধ্যতামূলক তেওঁক হাত পাতি ধৰিব লাগিব, তেওঁ বিপদত পৰিব নিদিয়ে, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, আমি ভাবোঁ যে মই ইমান বুজাইছোঁ, মানুহজনক কিয় বুজি পোৱা নাই? তো বন্ধুসকল, সেইকাৰণে ভিডিঅ'টো বনালোঁ যে আমাৰ বহুতৰে সেইটো দেখি পেলাই খং উঠি যায়, হয়নে? যে মই ইমান বুজাবলৈ চেষ্টা কৰিছোঁ, তেওঁ আকৌ উল্টাটোহে ভাবে। তেওঁ উল্টাটো তেওঁ নাভাবে, তেওঁক ভবাই দিয়ে, তেওঁৰ চিন্তা শক্তিটো নাইকিয়া কৰি দিয়ে। কিয়? সেই আগৰ অতীতৰ যিখিনি কৰ্ম, সেই কৰ্মৰ ফল ভুগিবলৈ আছে ন। তো সেইখিনি ভোগাৰ পিছতহে ঈশ্বৰৰ সংকেত আহিব, ঈশ্বৰৰ লগত কানেক্ট হ'ব, হয়নে? তাৰ আগত ঈশ্বৰৰ কৃপা নোহোৱালৈকে তেওঁ সেইখিনি চিন্তা নাহেই, তেওঁ ভাল চিন্তা